নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে নতুনকৈ এটা চাকৰি আপডেট লৈছোঁ। চাকৰিটো ওলাইছে আপোনালোকৰ শিৱসাগৰ জুডিচিয়েল অফিচৰ পৰা। ইয়াৰে আপোনালোকৰ দুটা পোষ্ট ওলাইছে। ইয়াৰে আপোনালোকৰ এছিষ্টেণ্ট আৰু পিয়নৰ পোষ্ট ওলাইছে। তো চাকৰিটো সম্পূৰ্ণ ডিটেইলছৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ইয়াৰে যিটো আপোনালোকৰ এপ্লাই কৰাৰ লাষ্ট ডেট দিছে, সেইটো আপোনালোকৰ জুনৰ 6 তাৰিখলৈকে দিছে। আৰু ইয়াৰে আপোনালোকৰ যিটো 1 নম্বৰ পোষ্ট, সেইটো আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ হয়। আৰু ইয়াৰে যিটো পাৰ মন্থ চেলাৰী আপোনালোকৰ 15,000ৰ পৰা ষ্টাৰ্টিং হ'ব। আৰু আপোনালোকৰ ইয়াতে যিটো এছিষ্টেণ্টৰ পোষ্ট, সেইটো আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ ইয়াতে গ্ৰেজুৱেটেড ডিগ্ৰী থাকিব লাগিব আৰু আপোনালোকৰ কম্পিউটাৰ বেছিক নলেজখিনি থাকিব লাগিব। তেতিয়াহ'লে এই পোষ্টত আপোনালোকে এছিষ্টেণ্ট পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু 2 নম্বৰ পোষ্টটো ওলাইছে আপোনালোকৰ পিয়নৰ পোষ্ট, যিটো আপোনালোকৰ 10,000কৈ পাৰ মন্থ চেলাৰী থাকিব। ইয়াৰে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম আপোনালোকৰ 8 পাছ। তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিবলৈ 8 পাছ কোৱালিফিকেশ্যন থাকিব লাগিব। আৰু আপোনালোকে এই পোষ্টসমূহ আপোনালোকে এপ্লাই কৰিবলৈ আপোনালোকৰ এজ মিনিমাম 18 পৰা 40 বছৰ ভিতৰত হ'ব লাগিব। তেনেহ'লে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াতে বিচাৰিছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন হৈ থাকিব লাগিব আপোনালোকৰ কাৰ্ডখন। আৰু ইয়াতে দিছে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ইয়াত ক্লিক হাত গৈ পিনি এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰিব পাৰিব। আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ চেক কৰিব বুলি ক'লে আপোনালোকে ক্লিক হাত গৈ পিনি চেক কৰিব পাৰিব। আৰু যিটো অফিচিয়েল ৱেবছাইট আপোনালোকে চেক কৰিব বুলি ক'লে ইয়াত গৈ পিনি চেক কৰিব পাৰিব। তো আজি চাকৰি আপডেট ইমানেই আছিল। এনেকুৱা ধৰণৰ চাকৰি আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেট পাই থাকে। আৰু এপ্লাই কৰাৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ পিনি এপ্লাই কৰিব পাৰিব। তো আজিলৈ জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।